যিসকল সাংস্কৃতিক দলক ইতিমধ্যে আমন্ত্ৰণ জনা হৈছে কাৰণ আমন্ত্ৰণ কৰি তেওঁলোকক অনা হৈছে আৰু সেই দলসমূহ ইতিমধ্যে আহি পাইছে। আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ আৰু এইখিনি মুহূৰ্তত পুনৰ দেখুৱাইছোঁ যে হাজোৰ বৰঢুলীয়া যি দল সেই দল আহি উপস্থিত হৈছে আৰু যিহেতু মূল পথেৰে যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব' কৰিব সেই সময়খিনিত এইসকল বৰঢুলীয়াই তেখেতসকলে আদৰণি জনাবৰ বাবে এনেধৰণে আহি উপস্থিত হৈছেহি কাৰণ সন্ধিয়াৰ ভাগত হ'ব আৰু এগৰাকী ব্যক্তি দেখুৱাইছোঁ বিশেষকৈ বয়স হৈছে ৭৫ বছৰ আৰু এইগৰাকী ব্যক্তিয়ে কিন্তু বৰঢুলীয়াৰ সৈতে কালিয়া বজাই প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱাৰ বাবে সাজু হৈছে আৰু এয়া আমি এইখিনি মুহূৰ্তত পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাই আছোঁ। সুন্দৰ এক সাংস্কৃতিক যি দল সেই দলসমূহ প্ৰত্যেকে আহি উপস্থিত হৈছেহি। ৰাজপথৰ কিছু সময় পিছতে তেওঁলোকে অৱস্থান কৰিব কাৰণ তেওঁলোকৰ কাৰণে নিৰ্দিষ্ট ঠাই নিৰ্ধাৰণ কৰা হৈছে আৰু আমি পোনপটীয়াকৈ সেইসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীয়ে যিহেতু কালিয়া বজাইছে পুনৰ কৈছোঁ যে ৭৫ বছৰ বয়সত যিহেতু এই যি দল এই দলৰ সৈতে তেওঁ জড়িত আৰু জড়িত হৈ এনেধৰণে সুন্দৰভাৱে তেওঁলোকে এটা বৃহৎ দল আহি উপস্থিত হৈছেহি আৰু বড়ো কৃষ্টি যি দল সেই দল আহিছে লগতে চাহ বাগানৰ যি জনগোষ্ঠী সেইসকলৰ যি দল সেই দল আহিছে সমান্তৰালকৈ তিৱা আৰু তেনেধৰণে বাৰেৰহণীয়া যি কৃষ্টি সংস্কৃতি দল আছে সেই সকলোখিনি আহিছে। আমি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাই আছোঁ আৰু এনেধৰণেই এতিয়া প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবৰ বাবে সকলোখিনি সাজু হৈছে আৰু আমি পোনপটীয়াকৈ আমি বহুত আশাবাদী। আমি অসমবাসী মোদী আহিব বুলি ডাঙৰীয়া নৰেন্দ্ৰ মোদী আহিব বুলি আমি বহুত আশাবাদী দিয়ালৈ আহিছোঁ। আমাক নিমন্ত্ৰণ কৰিছে। আমি হাজোৰ পৰা আহিছোঁ। 40 জনীয়া গ্ৰুপ আমাক নিমন্ত্ৰণ কৰিছে। তেখেতসকললৈ আমি অশেষ ধন্যবাদ। সেইকাৰণে আমি তেখেতসকলে কৈছে যে যথেষ্টখিনি আশাবাদী আৰু এনেধৰণৰ আশা লৈ এইসকল